নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। যোৱাকালি মাজনিশা কঁপি উঠিল ডাঙৰ ভূমিকম্প অসমত। এতিয়া প্ৰশ্ন হৈছে যে এনেধৰণৰ আকৌ ভূমিকম্প আহিব নেকি অসমত? বিজ্ঞানীসকলে কি কৈছে? 2025 বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে অসমত ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে। যোৱাকালি 2:27 বজাত এই ভূমিকম্পৰ জোকাৰণি অসমত অনুভূত হৈছে। বুধবাৰে মাজনিশা ভূমিকম্পই কঁপাই গ'ল অসমকে ধৰি কেইবাটাও অঞ্চলত অনুভূত হ'ল জোকাৰণি। এই ভূমিকম্পৰ মাত্ৰা আছিলে প্ৰায় ৰিখটাৰ স্কেলত 5 বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু অসমৰ মৰিগাঁও জিলা বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় 2:30 বজাত এই কম্পন অনুভূত কৰা হয়। মাটিৰ পৰা 16 কিলোমিটাৰ তলত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো তথ্য লাভ কৰা নাই বৰ্তমান সময়লৈকে। যোৱা মঙলবাৰে কলকাতাকে ধৰি দক্ষিণ বংগৰ এক বৃহৎ অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয়। উৰিষ্যাৰ লগতে বাংলাদেশৰ কিছু অংশতো এই কঁপনি অনুভূত হয়। সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বংগোপসাগৰৰ 91 কিলোমিটাৰ তলত। মই আগতে ভূমিকম্পক লৈ পেলাই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ আৰু বহুতে ভিডিঅ' সেই খবৰ চাইছিলে। ভৱিষ্যতবাণী কৰা বাবা ভাংগাই কৈ থৈ গৈছিলে যে 2025 বৰ্ষটো প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহুত এটা ভয়ংকৰ হ'ব বুলি কৈ থৈ গৈছিলে। বাবা ভাংগাই ভৱিষ্যতবাণী কৰি থৈ গৈছিলে। সেই খবৰ মই আমাৰ চেনেলত বহুত কেইবাৰ দিছিলোঁ, বহুতে সেই খবৰ চাইছিলে। সেই কথা বৰ্তমান ফলিয়াইছে নেকি? বহুতে সেই কথা চৰ্চা লাভ কৰিছে। এতিয়া প্ৰশ্ন হৈছে এনেধৰণৰ ভূমিকম্প যে সঘনাই হৈ আছে, ইয়াৰ উদ্দেশ্য কি? বিজ্ঞানীসকলে বৰ্তমান গৱেষণা কৰি থকা বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে। এনেধৰণৰ আকৌ ভূমিকম্প আহিব নেকি তাকে লৈ বিভিন্নজনে চৰ্চা লাভ কৰা দেখা গৈছে। 2 নম্বৰ খবৰটি হৈছে ৰাজ্যিক পৰিবহণ বাছৰ ভিতৰতে মহিলাক ধৰ্ষণ। ক্ষোভত বাছ ষ্টেণ্ড ভাঙি লণ্ডভণ্ড কৰিলে শিৱসেনাই। পুনৰ স্বৰ্গগেট বাছ ষ্টেণ্ডত ৰখাই থোৱা মহাৰাষ্ট্ৰৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ ভিতৰত 26 বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত ব্যাপক বিতৰ্ক চলি আছে। আৰক্ষীয়ে জনোৱা মতে দত্তাত্ৰেয় গাৰে নামৰ অভিযুক্তজনৰ বিৰুদ্ধে চুৰি আৰু শিকলি কাঢ়ি লোৱাৰ গোচৰ ৰুজু হোৱাৰ পূৰ্বৰ অপৰাধজনিত অভিলেখ আছে। মঙলবাৰে পুৱাৰ ভাগত পুৱা প্ৰায় 5:30 বজাত মহিলাগৰাকীয়ে পুৱা প্ৰায় 5:30 বজাত এটা প্লেটফৰ্মত পাইথান অভিমুখী বাছৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত এই কাণ্ড সংঘটিত হয়। যুৱতীগৰাকীৰ বাছখন আন এটা প্লেটফৰ্মত উপস্থিত হোৱা বুলি দাবী কৰি এজন মানুহ যুৱতীৰ ওচৰলৈ আহিল। তেওঁক বিশ্বাস কৰি যুৱতীগৰাকী পিছে পিছে MSRTC ডিপুৰ বিশাল চৌহদৰ ভিতৰত নিৰ্জন ঠাইত ৰখাই থোৱা এখন খালী বাছলৈ গ'ল। বাছত উঠাৰ লগে লগে অভিযুক্তই যুৱতীৰ পিছে পিছে ভিতৰলৈ সোমাই যায় আৰু আন্ধাৰৰ আৱৰণত পলায়ন কৰাৰ পূৰ্বেই যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়। কৰ্তৃপক্ষই CCTV ফুটেজৰ জৰিয়তে অভিযুক্তজনক চিনাক্ত কৰিছে আৰু পলাতকক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ একাধিক আৰক্ষী দল নিয়োগ কৰা হৈছে বুলি স্বৰ্গগেট থানাৰ এজন বিষয়াই নিশ্চিত কৰিছে বৰ্তমান সময়লৈকে। এই ঘটনাৰ পাছতে স্বৰ্গগেট বাছ ডিপোত নিৰাপত্তাৰক্ষীৰ ভুল সন্দৰ্ভত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। বাছ ষ্টেণ্ডত নিয়োজিত 23জন নিৰাপত্তাৰক্ষীক শীঘ্ৰেই নিলম্বন কৰাৰ নিৰ্দেশ পৰিবহণ মন্ত্ৰী প্ৰতাপ চানাইকে। ইয়াৰ উপৰিও নতুন নিৰাপত্তাৰক্ষীৰ বৃহস্পতিবাৰৰ পৰা কৰ্তব্য গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। স্বৰ্গগেট ডিপুৰ মেনেজাৰ আৰু ট্ৰেফিক কণ্ট্ৰলাৰৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰা হৈছে। এসপ্তাহৰ ভিতৰত তেওঁলোকক জবাবদিহিতাৰ বিশদ প্ৰতিবেদন পৰিবহণ আয়ুক্তক দাখিল কৰা হ'ব, যাৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা নিৰ্ধাৰণ কৰা হ'ব। 3 নম্বৰ খবৰটি হৈছে দেশবাসীৰ বাবে ভাল খবৰ। কেন্দ্ৰই আৰম্ভ কৰিব নতুন পেঞ্চন আঁচনি। পিছে কি সুবিধা পাব আপুনি? কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে
ইউনিভাৰ্চেল পেঞ্চন আঁচনি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই নতুন আঁচনিৰ অধীনত সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ শ্ৰমিকে স্বেচ্ছাই অংশগ্ৰহণ কৰিব পাৰিব। বিশেষকৈ নিৰ্মাণ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, গিগ শ্ৰমিকৰ দৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এইটো এটা বৃহৎ প্ৰকল্প হ'ব পাৰে। বৰ্তমান EPF-ৰ দৰে চৰকাৰী সঞ্চয় আঁচনি আছে, তাত প্ৰায় সকলোৱে নিজৰ নাম পঞ্জীয়ন কৰিছিলে, কিন্তু শ্ৰমিক বা অসংগঠিত খণ্ডত থকাসকলে সেই সুযোগ নাপায়। এই পেঞ্চন আঁচনিখনত চৰকাৰে কোনো ধৰণৰ আৰ্থিক বৰঙণি নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ স্বেচ্ছামূলক আঁচনিখন চলিব। চৰকাৰৰ লক্ষ্য হৈছে দেশৰ পেঞ্চন ব্যৱস্থাক অধিক সংগঠিত কৰি এই ক্ষেত্ৰত ইতিমধ্যে থকা সকলো আঁচনি এক উমৈহতীয়া কাঠামোৰ অধীনলৈ অনা। অৱশ্যে এই নতুন পেঞ্চন আঁচনিখনে আপাতত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ ঠাই ল'ব নোৱাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৰ্থাৎ NPS যিদৰে আছে তেনেদৰেই চলি থাকিব। 4 নম্বৰ খবৰটি হৈছে ক'ভিড ভেকচিন লৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব লাগিব চৰকাৰে। নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। ক'ভিড ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়। মঙলবাৰে উচ্চতম ন্যায়ালয়ে মৌখিকভাৱে কেন্দ্ৰক অৱগত কৰে যে ক'ভিড ভেকচিন লৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক সহায় কৰিবলৈ নতুন নীতি প্ৰণয়ন কৰিব লাগে। উল্লেখ্য যে কোভিচিল্ড গ্ৰহণ কৰি বহু লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিলে। অৱশ্যে এই ভেকচিনৰ পাচক্ৰিয়া সন্দৰ্ভত দাখিল কৰা গোচৰটো উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। কোভিড ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আইনত কোনো নীতি নাই, কিন্তু সহায়ৰ ব্যৱস্থা কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। এই বিষয়ত ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হৈছে আৰম্ভ কৰিছে। এই দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰক মৌখিকভাৱে নিৰ্দেশনা দিয়ে যে ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকসকলক পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব পৰাকৈ নীতি প্ৰণয়ন কৰিব লাগে। মন কৰিবলগীয়া যে কোভিচিল্ড প্ৰস্তুত কৰা কোম্পানী AstraZenecaই স্বীকাৰ কৰিছে যে যিসকল লোকে তেওঁলোকৰ ভেকচিন লাভ কৰিছে তেওঁলোকৰ থ্ৰম্বছিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা দিব পাৰে। অসম চিকিৎসা মহাবিদ্যালয়েও কোভিচিল্ড গ্ৰহণ কৰা 55% পাচক্ৰিয়াৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে। আৰু বহুতে ভাবি আছিলে যে কৰোনা ভেকচিনৰ ফলত বহুতৰে পাচক্ৰিয়া হৈছে, লগতে বহুতৰে হাৰ্ট এটেক হোৱাৰ সমস্যাৰ সন্মুখীন হৈছে সেইবুলি বহুতে অভিযোগ দাখিল কৰি আছিলে। আৰু এতিয়া চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা দিছে যে কোভিড ভেকচিন লৈ যিসকল মৃত্যু হ'ব সেইসকলক সাহায্য প্ৰদান কৰিব লাগিব চৰকাৰে। উচ্চতম ন্যায়ালয়ে এই বুলি নিৰ্দেশনা দিছে, যদি কোভিড ভেকচিন যিসকলে লৈছিলে যিসকলৰ মৃত্যু হ'ব সেইসকলক চৰকাৰে দিব লাগিব আৰ্থিক সাহায্য। আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব